Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো এই মোৰ ৰেচিপিটো চাই লওক কি ৰেচিপি বনাম আজি এটা পটলৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়াৰ কাৰণে লৈ লৈছো 5.5টা পটল এনেকৈ দুচিঙাকৈ কাটি লৈছো বাকলিটো পেলাই দিছো এবালে কণী লৈছো 3টা বইল কৰি আলু দুটা না এনেকৈ টুকুৰা কৰি লৈ লৈছো পিয়াজ এটা লৈছো আৰু নহৰু আধা থেতেলি আকৌ লৈ লৈছো এইফালে মই কেৰাহীটো গৰম হ'লে দি দিছো তেল দিছো একেলগে এতিয়া মই কণীটা বইল অলপ ভাজি লওঁ হালধি দি দিছো কণীটা ৰংচুম হৈছে এইটো নমাই পেলো ইয়াত পটলখিনি ইয়াত অলপ ফ্ৰাই কৰি দিম একেলগে দি দিম ৰংচুম হ'লে আৰু পটলখিনি এইখিনি ৰংচুম হৈছে এতিয়া ইয়াত তেল দি দিলো অলপ গোটা জিৰা এচামুচ দি দিলো আৰু পাঁচফোৰণ এচামুচ দি দিলো গোটাই দিলো আৰু পিঁয়াজখিনি দি দিছো নহৰুখিনি একেলগে দি দিছো অলপ ৰংচুম হ'লে দি এইখিনি অলপ ৰংচুম হৈছে এতিয়া ইয়াত নিমখ দিলোঁ এচামুচ আৰু হালধি গুড়ি দিছোঁ এচামুচ এইখিনি অলপ লগাই দিলোঁ এতিয়া ইয়াত অলপ পানী দিম এতিয়া এইখিনি ইয়াত বহুৱাই দিম আলু আৰু পটলখিনি এফালৰ পৰা লগাই দিলোঁ মিনিট সময় এনেকৈ ভাজি মই ইয়াৰ আসল ইনগ্ৰিডিয়েণ্টছটো হ'ল ইয়াৰ দৈ এইখিনি দৈ দি দিলোঁ এইখিনি অলপ কৰি মই লগাই দিলোঁ এতিয়া ইয়াত পানী দি দিলোঁ ইয়াৰ পানী উতলিবলৈ দিছিলোঁ গৰম পানী এইখিনি পানী ইয়াত দি দিলোঁ এতিয়া মই 10 মিনিট সময় উতলিবলৈ দি কণীকেইটা ইয়াত একেলগে দি দিলোঁ ইউনিক ৰেচিপি হয় এবাৰ বনাই খাবচোন আপোনালোকক সদায় বাৰু
ফ্ৰাই কৰি খায় বা নতুবা বেলেগ পদ্ধতিত খায় এবাৰ এনেকৈও এই পদ্ধতিত বনাই খাবচোন এতিয়া দিম মই জলকীয়া আৰু গোটা জিৰা এনেকৈ মিক্সিত মাৰিছিলোঁ এয়া দি দিম চামুচ দিম বেছি নিদিওঁ এতিয়া মই 5 মিনিট সময় আকৌ উতলিবলৈ দিম এয়া হৈ গ'ল এতিয়া মই আঞ্জাখন নমাই দিম এয়া চাওক কণী আলু আৰু পটলৰ এটা ইউনিক ৰেচিপি কেনেকুৱা হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফলো কৰিব ধন্যবাদ জয় জয়